আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত নিৰ্মিত শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌলত আহোম যুগৰ পৰম্পৰা ৰক্ষা কৰি বিস্তৃত কাৰ্যসূচীৰে 4 দিনীয়াকৈ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা উদযাপন কৰা হয়। 28 ফেব্ৰুৱাৰীত কাৰ্যসূচীৰে অন্ত পৰে। উল্লেখ্য যে আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী দ্ৰৌপদীয়ে কুলুচপুৰীয়া গোসাই গাঁৱত এটা বৃহৎ পুখুৰী খন্দায়। তাৰ পাৰত উত্তৰ পূবৰ ভিতৰতেই ওখ আৰু বৃহৎ শিৱদৌল নিৰ্মাণ কৰায়। তাৰ দুই কাষে বিষ্ণুদৌল আৰু দুৰ্গাদেৱী দৌল নিৰ্মাণ কৰায়। ৰাণী তথা বৰ ৰজাৰ ছত্ৰদণ্ড লাভ কৰা দ্ৰৌপদীয়ে স্বামী নাম অনুসৰি পুখুৰীটোৰ শিৱসাগৰ ৰাখে। স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰে পৰা ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত শিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰি অহা হৈছে। তাৰ পৰৱৰ্তী সময়ত শিৱদৌল প্ৰাংগণত মেলা অনুষ্ঠিত কৰা হয়। এইবাৰো অতি উলহ মালৰে 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি আৰু মেলা অনুষ্ঠিত হৈ যায়। শিৱসাগৰৰ পৰা দীপাংকৰ গগৈ ৰিপৰ্ট AIPL লাইভ 24x7।